ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 4 প্ৰাণী আৰু উদ্ভিদৰ দ্ৰব্যৰ পৰিবহন। ইয়াৰ আগতে আমি চেপ্টাৰ 1 পৰা চেপ্টাৰ 3 লৈকে আলোচনা কৰিছিলো, যাৰ লগতে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিছো। যদি তোমালোকে ভিডিও চোৱা নাই, প্লেলিষ্টত ভিডিওবোৰ দিয়া আছে, তোমালোকে ভিডিওবোৰ চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6 পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ টিউশন ল'ব নালাগে। 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা, যিবোৰ তোমালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয়। আৰু তোমালোকৰ 9 আৰু 10ৰ কাৰণে সায়েন্স আৰু ম্যাথছত তোমালোকৰ 100% কমন পৰাকৈ মই তোমালোকক প্ৰিপাৰেচন কৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপশনত দি দিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগতে আমি প্ৰশ্নাৱলী কেইটা আলোচনা কৰিম, আমি 100% আলোচনা কৰিম। তাৰ পিছত আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ, যিবোৰ এমসিকিউ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আজমল সুপাৰ 40 যদি এডমিশন ল'ব বিচাৰা, তথাপি তোমালোকে এডমিশন ল'ব বিচাৰিবা আৰু সেইবোৰ প্ৰশ্ন মই ইয়াতে ডিসকাশন কৰিম। তাৰ লগতে জৱাহৰ নেহৰু বিদ্যালয়ত যদি এডমিশন ল'ব বিচাৰা, তাৰে প্ৰশ্ন ইয়াতে আছে। তাৰ লগতে যদি নবোদয় বিদ্যালয়ত যদি তোমালোকে এডমিশন ল'ব বিচাৰা, তাৰ কাৰণে এই কম্পিটিটিভ এক্সামৰ কাৰণে তুমি প্ৰিপাৰেচন কৰিব পাৰিবা। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপত পাই থাকিবা। তাৰপিছত চোৱা, 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, খালী ঠাই পূৰ কৰা। এটো এই নম্বৰত দিছে, তেজ প্ৰধানকৈ ডেশ অংশৰে গঠিত। তেজ প্ৰধানকৈ 4টা অংশৰে গঠিত। কেইটা অংশৰে? 4টা। আৰু সেই 4টা কি কি? প্লাজমা, আৰবিসি, ডব্লিউবিসি আৰু প্লেটেলেটস। ঠিক আছে, মনত ৰাখিবা, প্লাজমা, আৰবিসি, ডব্লিউবিসি আৰু প্লেটেলেটস। তাৰপিছত চোৱা, ডেশৰ সহায়ত হৃদস্পন্দনৰ শব্দ বৰ্ধিত ৰূপত শুনিব পাৰি। এইটো কোনটোৰ কথা কৈছে তোমালোকে গম পাইছানে? ডক্টৰসকলে যে গলত লৈ ফুৰে সদায়, হেডফোনৰ নিচিনা সদায় গলত লৈ ফুৰে, সেইটোৰ কথা কৈছে। আৰু সেইটোৰ কাম হৈছে হৃদস্পন্দন, অৰ্থাৎ আমাৰ হৃদযন্ত্ৰৰ ধপধপনি ডাঙৰ ডাঙৰকৈ শুনা যায়। আৰু সেইটোৰ নাম হৈছে ষ্টেথোস্কোপ। কি সেইটোৰ নাম? ষ্টেথোস্কোপ হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, তেজৰ ৰঙা ৰং কৰা পদাৰ্থবিধৰ নাম কি? এইটো হৈছে প্লাজমা। এইটো কি হ'ব? প্লাজমা। এইটো আমাৰ খালী ঠাইত প্লাজমা লিখিবা। তাৰপিছত প্ৰশ্নটো চোৱা, 2 নম্বৰ, ডেশ আৰু ডেশ ফ্লেম লগ লাগি উদ্ভিদৰ সংবহন তন্ত্ৰ গঠন হয়। উদ্ভিদৰ সংবহন তন্ত্ৰ প্ৰধানকৈ 2টা কলাৰ দ্বাৰা গঠিত। এটা হৈছে জাইলেম কলা আৰু এটা হৈছে ফ্লেম কলা। তো এটা হ'ব জাইলেম আৰু এটা হ'ব ফ্লেম। তাৰপিছৰ প্ৰশ্নটো চোৱা, মানুহৰ হৃদযন্ত্ৰত ডেশ কোঠালি থাকে। মানুহৰ হৃদযন্ত্ৰত কেইটা কোঠালি থাকে? 4টা কোঠালি থাকে। আৰু সেই 4টা কোঠালিৰ নাম কি? এটা হৈছে বাওলিন্দ, বাওনিলয়, সুঅলিন্দ, সুনিলয়। এই 4টা কোঠালি আছে আমাৰ হৃদযন্ত্ৰত। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। নিম্নলিখিত কোনবিধ উদ্ভিদৰ কলা পানী আৰু খনিজ লৱণ পৰিবহনৰ লগত জড়িত? এইটো হ'ব জাইলেম কলা। বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন কিন্তু তোমালোকৰ আপাৰ ক্লাছত লাগিব, লগতে মেট্ৰিকতো এই প্ৰশ্নটো আহে। ঠিক আছে, গতিকে তোমালোকে ইগনোৰ নকৰিবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, 2 নম্বৰ প্ৰশ্নটোত আমাৰ কি কৈছে, তেজৰ কোনবিধ কোষৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ ৰঙা হয়? আমি সকলোৱে জানো তেজৰ বৰণ ৰঙা। আৰু এইটো কিহৰ কাৰণে হয়? আৰবিসিৰ কাৰণে। এইটো লোহিত ৰক্ত কণিকা, এইটোক ইংৰাজীত আৰবিসি বুলি কয়, অৰ্থাৎ ৰেড ব্লাড সেল বা লোহিত ৰক্ত কণিকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তাৰ এটা কথা মনত ৰাখিবা, লোহিত ৰক্ত কণিকাত এবিধ পদাৰ্থ থাকে যাৰ নাম হৈছে হিমোগ্লোবিন। আৰু হিমোগ্লোবিনৰ বৰণ ৰঙা, সেইকাৰণে তেজৰ বৰণ কি হয়? ৰঙা হয়। আৰু মনত ৰাখিবা, হিমোগ্লোবিনৰ কাম হৈছে তেজ পৰিবহন কৰা। হিমোগ্লোবিন নহলে মানুহ জীয়াই থাকিব নোৱাৰে, কাৰণ অক্সিজেন পৰিবহন কৰিব নোৱাৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে, মানুহৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা? মানুহৰ হৃদযন্ত্ৰৰ কোঠালি হৈছে 4টা। গতিকে আমাৰ ডি অপশনটো কি হ'ব? কাৰেক্ট অপশন হ'ব। তাৰপিছৰ প্ৰশ্ন চোৱা, প্ৰচ্ছেদন কোন অংগৰ দ্বাৰা সম্পাদন হয়? তো প্ৰচ্ছেদন সদায় পাতৰ দ্বাৰা সংগঠিত হয়। ইয়াৰে বি অপশনটো কাৰেক্ট অপশন হ'ব। 5 নম্বৰটো চোৱা, মানুহৰ মূত্ৰত প্ৰধানকৈ কি থাকে? মানুহৰ মূত্ৰত প্ৰধান অংশ হ'ল ইউৰিয়া। গতিকে এইটো আমাৰ কি হ'ব? চি অপশনটো কাৰেক্ট অপশন হ'ব। তাৰপিছত লিখিছে চোৱা, প্ৰক্ৰিয়াৰ নাম লিখা। প্ৰক্ৰিয়াৰ নাম লিখিব দিছে। চোৱা, তেজৰ পৰা কৃত্ৰিম উপায়ে বৰ্জিত দ্ৰব্য আঁতৰোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? অপোহন পদ্ধতি বুলি কোৱা হয়। ইংৰাজীক যাক আমি কি বুলি কওঁ? ডায়ালাইচিছ বুলি কওঁ। তোমালোকে নিশ্চয় শুনা পাইছা যে কোনোবাৰ যদি কিডনি নষ্ট হৈছে, তেতিয়াহ'লে সিহঁতক কি কৰা হয়? ডায়ালাইচিছ কৰা হয়। মানে সিহঁতৰ তেজৰ পৰা বেয়া বস্তুবোৰ আঁতৰাই দিয়া হয়। তাৰপিছত প্ৰশ্নটো চোৱা, অধিক ঘাড়তাৰ পৰা কম ঘাড়তালৈ হোৱা দ্ৰব্যৰ গতি, সেইটো কি বুলি কোৱা হয়? বেপন বুলি কোৱা হয়। বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়, বেপন। তাৰপিছৰ প্ৰশ্নটো চোৱা, পাতৰ তলৰ অংশত থকা ছিদ্ৰই অতিৰিক্ত পানীভাগ উলিয়াই পঠিয়াই পদ্ধতিটো হ'ল এইটো প্ৰচ্ছেদন প্ৰক্ৰিয়া। গতিকে এইটো এনসাৰ হ'ব প্ৰচ্ছেদন প্ৰক্ৰিয়া। জাইলেমৰ মাজেৰে জাইলেম ৰসৰ ঊৰ্ধ্বমুখী গতি, এইটো কয় ৰসোত্তোলন। বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়, ৰসোত্তোলন বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা,
কৃত্ৰিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্জিত দ্ৰব্য অপহৰণ কৰি তেজ পৰিশোধন কৰা সেই পদ্ধতিটোক কি বুলি কোৱা হয় অপহৰণ পদ্ধতি বুলি কোৱা হয় বা ডায়ালাইসিস বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা 4 নম্বৰ পৰিবহন 4 নম্বৰটো চোৱা পৰিবহন তন্ত্ৰ বুলিলে কি বুজায় ইয়াৰ প্ৰয়োজনীয়তা কি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ এনসাৰ লিখিবা এনে ধৰণে জীৱদেহত যি তন্ত্ৰৰ সহায়ত বিভিন্ন দ্ৰব্যসমূহ এঠাইৰ পৰা আন ঠাইলৈ যায় তাকেই পৰিবহন তন্ত্ৰ বোলে এই তন্ত্ৰৰ জৰিয়তে দেহৰ ভিতৰত দ্ৰব্যসমূহ পৰিবাহিত হয় আৰু বৰ্জিত দ্ৰব্যসমূহ বৰ্জন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে ক্লাস মই 6 ৰ পৰা ক্লাস 11 লৈ 6 ৰ পৰা ক্লাস 11 লৈ আজমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচন কৰাও গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা লগতে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমালোকে হোৱাটছআপ গ্ৰুপত সকলো ধৰণৰ ইনফৰমেশন পাই থাকিবা তাৰ পিছত বি নম্বৰ প্ৰশ্নটো চোৱা মানৱ দেহত হৃদযন্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা আমাৰ হৃদযন্ত্ৰটো কিয় লাগে সেইটো এনসাৰ খুদিছে তো তোমালোকে এনসাৰ লিখিবা এনে ধৰণে মানুহৰ দেহত হৃদযন্ত্ৰ নাথাকিলে মানুহে উশাহ নিশাহ ল'ব নোৱাৰিলে হেতেন হৃদযন্ত্ৰৰ দ্বাৰা মানুহে উশাহ নিশাহ ল'ব পাৰিছে হৃদযন্ত্ৰ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰা হলহেতেন তাৰ পিছৰ প্ৰশ্ন চোৱা তেজ কি তেজক কিয় সংবহন কলা বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তেজ হল এবিধ জুলীয়া সংযোজক কলা বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু তোমালোকৰ 9 10 ত এনেকুৱা ধৰণৰ প্ৰশ্ন লাগিব তাৰ পিছত লিখিবা তেজ কোষৰ লাগতিয়াল সকলো পুষ্টিদ্ৰব্য যেনে প্ৰটিন চৰ্বি গ্লুকোজ আদি যোগান ধৰে আৰু বৰ্জনীয় পদাৰ্থ ইউৰিয়া যেনে মূত্ৰৰ পৰা ইউৰিয়া কাৰ্বন ডাই অক্সাইড আদি কি কৰে পৰিবহন কৰে হেয়ে তেজক সংবহন কলা বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা তেজত থকা ৰক্তকণিকাবোৰৰ বিষয়ে চমুকৈ লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে কিন্তু এই ধাৰণাবোৰ বা এই কনসেপ্টবোৰ তোমালোকৰ 100% দৰকাৰী হয় তোমালোকৰ লাগিবই লাগিব আপাৰ ক্লাছৰ কাৰণে তোমালোকে কিন্তু এইবোৰ ইগনোৰ নকৰিবা এটো চোৱা তেজত থকা ৰক্তকণিকাবোৰৰ বিষয়ে হল লোহিত ৰক্তকণিকা শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা আমি জানো যে তেজৰ প্ৰধান উপাংশ তিনিটা থাকে এটা তোমাৰ শ্বেত ৰক্তকণিকা মানে আৰবিসি এটা হৈছে লোহিত ৰক্তকণিকা যাক আমি আৰবিসি বুলি কওঁ শ্বেত ৰক্তকণিকা যাক আমি ডব্লিউবিসি বুলি কওঁ আৰু অনুচক্ৰিকা মানে প্লেটেলেটস তো তাৰ পিছত অলপ লিখি দিবা এটোৰ এনসাৰ এনেদৰে লোহিত ৰক্তকণিকা কাকৈছা আৰবিসি মানে লোহিত ৰক্তকণিকাৰ উপস্থিতিৰ বাবে তেজৰ বৰণ ৰঙা ইয়াৰ প্ৰধান কাম হল অক্সিজেন পৰিবহন কৰা তাৰ পিছত শ্বেত ৰক্তকণিকা মানে ডব্লিউবিসি মানে হোৱাইট ব্লাড সেল ইয়াৰ বৰণ বগা ডব্লিউবিসিৰ প্ৰধান কাম হল প্ৰতিদেহ এন্টিবডি গঠন কৰি দেহক সুৰক্ষা প্ৰদান কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আজমল সুপাৰ 40 আহে এটো সা যেটো আমাৰ ডব্লিউবিসি আছে সেই ডব্লিউবিসি কি কৰে এন্টিবডি গঠন কৰাত সহায় কৰে অৰ্থাৎ আমাৰ যদি বেমাৰ আজাৰ হয় তেতিয়াহলে ডব্লিউবিসি সেই বেমাৰৰ অনুজীৱবোৰৰ লগত কি কৰিব যুদ্ধ কৰিব অনুচক্ৰিকা যাক আমি ইংৰাজীত প্লেটেলেটস বুলি কওঁ তো ই এক প্ৰকাৰৰ কোষ প্ৰৰখৰ খণ্ড অনুচক্ৰিকাই ক্ষত স্থানৰ পৰা তেজ ওলোৱা বন্ধ কৰাত সহায় কৰে আৰু তেজ গোট মৰাত সহায় কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি কেতিয়াবা হাত কাটে তেতিয়াহলে তাৰে পৰা তো ৰক্ত ওলাই থাকে বা ৰক্ত বৈ থাকে কিন্তু চাবা হঠাতে তোমাৰ ৰক্ত ওলোৱা বন্ধ হৈ যায় কাৰণ তাৰ ওপৰত এটা চামনি পৰে যিটো চামনি গঠনৰ কাম হৈছে অনুচক্ৰিকাৰ মানে সেই অনুচক্ৰিকাই তোমাৰ কি কৰিছে তেজ ওলোৱাটো বন্ধ কৰিছে তাৰ পিছৰ প্ৰশ্নটো চোৱা হিমোগ্লোবিন কি ইয়াৰ কাম কি এটোৰ এনসাৰ লিখিবা এনে ধৰণে হিমোগ্লোবিন হল তেজত থকা অক্সিজেন পৰিবহনকাৰী এক লোহিত ৰক্তকণা ইয়াৰ কাম হল দেহৰ বিভিন্ন অংগৰ কোষলৈ অক্সিজেন কঢ়িওৱা তাৰ পিছৰ প্ৰশ্নটো চোৱা ৰক্তবাহিকা কেই প্ৰকাৰৰ প্ৰতিবিধৰ বিষয়ে চমুকৈ লিখা এটোৰ এনসাৰ লিখিবা এনে ধৰণে ৰক্তবাহিকা প্ৰধানকৈ 3 প্ৰকাৰৰ এটা হৈছে ধমনী হীৰা আৰু কোশিকা এইবোৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হল এক নম্বৰত লিখিবা ধমনী তো ধমনীৰ ইংৰাজী হৈছে আৰ্টাৰী তো আৰ্টাৰী তোমাৰ কি কৰে যিবোৰ ৰক্তবাহিকা হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ সৰবৰাহ কৰে সেইবোৰ হল ধমনী হীৰা মানে ভেইন হীৰাই দেহৰ ভিন্ন ভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে তাৰ পিছত আছে কোশিকা
ধমনী আৰু হীৰাৰ মাজত থকা সংযোগকাৰী ৰক্তবাহিকা হ'ল কুক্ষিকা কুক্ষিকা এটা কোষৰ স্তৰেৰে গঠিত তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো জি নম্বৰ প্ৰশ্ন মানুহৰ ৰেচন তন্ত্ৰ কিহেৰে গঠিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটো এনসাৰ লিখিবা মানুহৰ ৰেচন তন্ত্ৰ এজুৰ বৃক্ক এজুৰ মূত্ৰনলী এটা মূত্ৰাশয় আৰু এটা মূত্ৰপথেৰে গঠিত এটো এনসাৰ লিখিলে হৈ যাব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে বৃক্কৰ কাৰ্যৰ বিষয়ে লিখা বৃক্ক মানে হৈছে আমাৰ কিডনিৰ অসমীয়া হৈছে বৃক্ক তো এটোৰ এনসাৰ তোমালোকে এনেদৰে লিখিবা মই কৈ আছো শুনা তেজে বৰ্জিত দ্ৰব্যসমূহ নেফ্ৰনেৰে গঠিত বৃক্কলৈ পৰিবহন কৰে নেফ্ৰন হল বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক বৃক্কত তেজ পৰিশোধিত হয় বিভিন্ন দ্ৰব্যসমূহ পৰিশ্ৰাৱণ প্ৰক্ৰিয়াত তেজৰ পৰা পৃথক হয় প্ৰয়োজনীয় দ্ৰব্যসমূহ পৰিশ্ৰুতৰ পৰা তেজ পুনৰ শোষণ কৰি লয় অৱশেষত পানীত বৰ্জিত দ্ৰব্যসমূহ মূত্ৰ হিচাপে বৃক্কৰ পৰা মূত্ৰনলীৰে আহি মূত্ৰাশয়ত জমা হয় আৰু শেষত মূত্ৰপথেৰে বৰ্জন হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ 9 নম্বৰ প্ৰশ্ন উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা তো এটোৰ এনসাৰ লিখিবা এনে ধৰে উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ লগত মূলত দুবিধ কলা জড়িত এটা হৈছে জাইলেম কলা আৰু এটা হৈছে ফ্লোয়েম কলা তো জাইলেম কলাৰ বিষয়ে অলপ লিখিবা উদ্ভিদের হালুক সংশ্লেষণত প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ মাটিৰ পৰা শিপাৰ দ্বাৰা ঊৰ্ধ্বমুখী শোষণ কৰে কাৰ দ্বাৰা জাইলেম কলাৰ দ্বাৰা আৰু তাৰ পিছত আছে ফ্লোয়েম কলা চোৱা হালুক সংশ্লেষণত উৎপাদিত সকলো দ্ৰব্য উদ্ভিদৰ সকলো দিশলৈ পৰিবহন কৰে সকলো দিশলৈ কি কৰে পৰিবহন কৰে এটা চা সকলো দিশলৈ পৰিবহন কৰে ফ্লোয়েম দ্ৰব্যৰ পৰিবহন বহুমুখী মানে ওপৰ ফালে যাব পাৰে তল ফালে আহিব পাৰে মানে ঊৰ্ধ্বমুখী আৰু নিম্নমুখী দুই দিশতে হয় কিন্তু জাইলেম কলা কেৱল তোমাৰ কি কৰে ঊৰ্ধ্বমুখী ক্ৰিয়াহে কৰিব পাৰে তাৰ পিছত চা প্ৰচ্ছেদন কাক বুলি ইয়াৰ গুৰুত্ব কি মনৰ ছাত্ৰ ছাত্ৰীসকলে এটাৰ এনসাৰ লিখিবা এনে ধৰণে উদ্ভিদে অতিৰিক্ত পানীভাগ বাষ্প আকাৰে পাতৰ পৰা বৰ্জন কৰে আৰু ইয়াকে প্ৰচ্ছেদন বোলে প্ৰচ্ছেদনৰ গুৰুত্ব হ'ল অতিৰিক্ত পানী অপহৰণ কৰা গছক শীতল কৰা আৰু ইয়াৰ বাবে ঊৰ্ধ্বমুখী শোষণ বলৰ সৃষ্টি কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এখিনি আছিল তোমাৰ অনুশীলনীৰ প্ৰশ্নৰ এনসাৰ তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা তোমালোকে আজবন সুপাৰ ফটিত কোচিং কৰিব বিচাৰা বা ইব্ৰৰ যদি PDF ফাইল লাগে তোমালোকে হেতু নম্বৰতে পাই যাবা আৰু সেই নম্বৰটো হৈছে 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আহিছো মোস্ট ইম্পৰ্টেন্ট MCQ লৈ এতিয়া আমি MCQ কেইটা আলোচনা কৰো চোৱা জীবদেহত যি তন্ত্ৰৰ সহায়ত বিভিন্ন দ্ৰব্যসমূহ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয় তাক কি বুলি কোৱা হয় তাক পৰিবহন তন্ত্ৰ বুলি কোৱা হয় এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 2 নম্বৰ প্ৰশ্নটো চোৱা মানুহৰ দেহৰ পৰিবহন তন্ত্ৰৰ প্ৰধান অংগবোৰ হ'ল এটো চোৱা সিৰিয়ালি তোমালোকে মনত ৰাখিব লাগিব তেজ ৰক্তবাহিকা প্লাজমা এটো চোৱা প্লাজমা আছে সেই কাৰণে এটো নহয় তেজ ৰক্তবাহিকা আৰু হৃদযন্ত্ৰ গতিকে আমাৰ এই অপচনটো কাৰেক্ট হ'ব এটো বি অপচনটো কাৰেক্ট হ'ব তেজ ৰক্তবাহিকা আৰু হৃদযন্ত্ৰ এটো হৈছে আমাৰ দেহৰ পৰিবহন তন্ত্ৰৰ মুখ্য অংগসমূহ এই তিনিটা তাৰ পিছৰ প্ৰশ্নটো চা তেজৰ জুলীয়া দ্ৰৱক কি বুলি কোৱা হয় প্লাজমা বুলি কোৱা হয় 2 নম্বৰ অপচনটো কাৰেক্ট হ'ব প্লাজমাৰ বৰণ হল প্লাজমাৰ বৰণ কেনেকুৱা পাতল হালধীয়া বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভাবি আছা প্লাজমাৰ বৰণ ৰঙা হ'ব ৰঙা নহয় প্লাজমাৰ বৰণ হৈছে পাতল হালধীয়া এটো হ'ব এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এটো কিন্তু আজমল সুপাৰ ফটিত আহিছে আমাৰ চকুত অক্সিজেন পৰিবহন আমাৰ দেহত অক্সিজেন পৰিবহনৰ প্ৰধান অংশ হ'ল আমাৰ দেহত অক্সিজেন প্ৰদান কৰে কোনে হিমোগ্লোবিন গতিকে আমাৰ সি অপচনটো কাৰেক্ট হ'ব যেটো তোমাৰ লোহিত ৰক্ত কণিকাৰ এটা অংশ হিমোগ্লোবিন হয় আৰু এই হিমোগ্লোবিনৰ কাম হৈছে আমাৰ দেহত অক্সিজেন পৰিবহন কৰা 6 নম্বৰ যেটো প্ৰশ্ন আছে 6 নম্বৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় এই প্ৰশ্ন কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় এবোৰ কিন্তু বিভিন্ন ধৰণৰ মেডিকেল এক্সামিনেশনত এবোৰ প্ৰশ্ন আহে মেডিকেল এক্সামিনেশনৰ কথা কৈ আছো মই আৰু এইবোৰ প্ৰশ্নই আহে এটো চা কি কৈছে আমাৰ তেজত থকা হিমোগ্লোবিনে তেজক কি হিচাপে অক্সিজেনক পৰিবহন কৰে আৰু হেতুৰ এনসাৰ হ'ব কি অক্সি হিমোগ্লোবিন ইয়াৰে ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ডি অপচন উইল বি কাৰেক্ট অপচন এটো অক্সি হিমোগ্লোবিন তাৰ পিছৰ প্ৰশ্নটো চোৱা তেজৰ বৰণ ৰঙা কোনবিধ উপাদানৰ উপস্থিতি বুজায় এটো হৈছে হিমোগ্লোবিনৰ উপস্থিতি তেজৰ বৰণটো ৰঙা হয় তুমি তোমালোকক আগতেও কৈছো গতিকে নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 8 নম্বৰ প্ৰশ্নটো চোৱা মানুহৰ দেহৰ জীৱাণুৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ কোনবিধ উপাদানে সহায় কৰে এটো হৈছে WBC বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু তোমাৰ নীট এক্সামত বা তোমাৰ এটো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহা দেখা যায়
তাৰপিছত তেজ গোট মৰাত সহায় কৰা তেজৰ উপাদান এটো হৈছে কি অনুচক্ৰিকা অনুচক্ৰিকা কি কৰে তোমাৰ তেজ গোট মৰাত সহায় কৰে তাৰপিছৰ প্ৰশ্নটো চোৱা তাৰপিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো যিবোৰ ৰক্তবাহিকা হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈকে সৰবৰাহ কৰে সেইবোৰ হল কি ধমনী এটো তোমাৰ এই নম্বৰ অপশনটো কারেক্ট হয় বহুত ইম্পর্টেন্ট হয় তোমালোকৰ কিন্তু এইবোৰ আপাৰ ক্লাছত লাগিব মানে 8 9 10 ত লাগিব এইবোৰ কথা তোমালোকে ইগনোৰ নকৰিবা এইবোৰ বহুত ইম্পর্টেন্ট হয় তোমালোকে এতিয়া লিখি লোৱা 11 নম্বৰ প্ৰশ্ন আছে যিবোৰ ৰক্তবাহিকা হৃদযন্ত্ৰৰ বিভিন্ন অংগৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে সেইবোৰ কি বুলি কোৱা হয় হীৰা বুলি কোৱা হয় গতিকে বি অপশনটো কারেক্ট অপশন হ'ব ধমনী আৰু হীৰাৰ সংযোগকাৰী ৰক্তবাহিকা কি বুলি কয় কুহিকা বুলি কয় এটো আমাৰ সি অপশনটো কারেক্ট হ'ব মানুহৰ হৃদযন্ত্ৰৰ কোঠালি হৈছে 4টা এটো বি অপশন কারেক্ট হ'ব ধমনীৰ ভিতৰত ড্যাশ অশুদ্ধ তেজ কঢ়িয়াই কোনে অশুদ্ধ তেজ কঢ়িয়াই এটো হৈছে ক্লুম ধমনী এটো বহুত ইম্পর্টেন্ট কোৱেশ্চন হয় ক্লুম ধমনীয়ে তোমাৰ কি কৰে অশুদ্ধ তেজ কঢ়িয়াই আনে 50 নম্বৰ প্ৰশ্ন আছে মানুহৰ দেহত তেজৰ প্ৰবাহ সদায় তোমাৰ কি হয় একমুখী হয় বহুত ইম্পর্টেন্ট হয় সা মানুহৰ দেহত তেজৰ প্ৰবাহ সদায় একমুখী হয় সেইকাৰণে তেজত বেয়া বস্তু সোমালে হেতু আৰু বাহিৰত ওলাই আহিব নোৱাৰে মানুহৰ দেহৰ সিস্টলিক আৰু ডায়স্টলিক চাপৰ মান হল তোমালোকে জানা মানুহৰ ব্লাড প্ৰেছাৰ আছে মানে নাই ব্লাড প্ৰেছাৰ তো আছে তো সিস্টলিক মানে হাই প্ৰেছাৰ ডায়স্টলিক মানে লো প্ৰেছাৰ তো তোমাৰ এজন মানুহৰ ম্যাক্সিমাম প্ৰেছাৰ কিমান হ'ব পাৰে 120 আৰু মিনিমাম কিমান হ'ব পাৰে 80 গতিকে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব এটো চা 120 to 80 মিলিমিটাৰ পাৰা এটো mmgHg mmHg এটো হৈছে Hg মানে হৈছে পাৰা আৰু mm মানে হৈছে মিলিমিটাৰ ঠিক আছে তো মানুহৰ দেহৰ এটো সিস্টলিক চাপ হৈছে 120 মানে সৰ্বোচ্চ 120 হ'ব পাৰে আৰু ডায়স্টলিক মানে হৈছে সৰ্বনিম্ন মানে লো কিমান হ'ব পাৰে 80 হ'ব পাৰে আৰু ইয়াৰ মাজত থাকিলেহে তোমাৰ নরমাল থকা বুলি কোৱা হয় 80 ৰ কম থাকিলে লো প্ৰেছাৰ 180 তকৈ বেছি থাকিলে হাই প্ৰেছাৰ বুজি পালা গতিকে এটা মান শুদ্ধ উত্তৰ হ'ব সুস্থ মানুহৰ দেহৰ সাধাৰণ ৰক্তচাপ হল এটো কিমান হ'ব এটো হ'ব তোমাৰ 180/80 এটো চা সরি 120/80 মিলিমিটাৰ পাৰা এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় সুস্থ মানুহৰ দেহৰ হৃদযন্ত্ৰৰ হৃদস্পন্দনৰ সংখ্যা হল এটো হ'ব 72 টাইমস এটো তোমালোকেও নিজে পৰীক্ষা কৰি চাব পাৰা যে 1 মিনিটত তোমাৰ হৃদযন্ত্ৰ কেইবাৰ ধপধপনি কৰে তো আমাৰ মানে সুস্থ মানুহ এজনৰ হৃদযন্ত্ৰ এটা মিনিটত 72 বাৰ কি কৰিব ধপধপনি কৰিব ঠিক আছে এটো চাও 72 পার মিনিট মানে 1 মিনিটত 72 টাইমস তাৰ পিছৰ প্ৰশ্ন চোৱা এটা আমাৰ কি কৈছে মানুহৰ হৃদযন্ত্ৰৰ ধপধপনি ডাঙৰকৈ শুনিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি ষ্টেথোস্কোপ হয় যেটো তোমাৰ ডক্টৰ সকলে ঘৰত লৈ ঘূৰি থাকে যেটো আমি হেডফোন বুলি ভাবিছিলো সৰু থাকোতে হয়নে তাৰ পিছত 20 নম্বৰ মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংগ হয় এটো বহুত ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো তো মেট্ৰিকতো আহি থাকে বৃক্কৰ মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংগ হয় এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 21 নম্বৰ সব বৃক্কৰ গঠনগত আৰু কাৰ্যকৰী একক কি বুলি কোৱা হয় নেফ্ৰন বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ প্ৰশ্ন মই লৈছো গুটেকিটা প্ৰশ্ন তোমালোকৰ কিতাপৰ পৰাই লোৱা হৈছে তোমালোকৰ টিচাৰ সকলে ডেফিনেটলি এইবোৰ কথা ক'ব লাগিব বা তোমালোকৰ টিচাৰ সকলে কৈছে কি জানি মই কিন্তু আমাৰ স্কুলত এইবোৰ পঢ়াও তাৰ পিছৰ প্ৰশ্নটো চোৱা মানুহৰ দেহত কোন অংশতে পৰিশোধিত হয় এটো হ'ব বৃক্কত এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব স্তন্যপায়ী প্ৰাণীয়ে 24 ঘণ্টাত কিমান লিটাৰ তৰল পদাৰ্থ পৰিশোধ কৰিব পাৰে এটো হৈছে তোমাৰ কিমান লিটাৰ 180 লিটাৰ কিমান লিটাৰ 180 হিসাব কৰা কিমান মজবুত হয় আমাৰ দেহটো তাৰপিছত মানুহৰ প্ৰস্ৰাৱত থকা পানী আৰু ইউৰিয়াৰ শতাংশ হল মানুহৰ দেহত মানুহৰ যেটো প্ৰস্ৰাৱ মানে মুত হে মুত তোমাৰ কি থাকে 95% তোমাৰ পানী থাকে আৰু 2.5% কি থাকে ইউৰিয়া থাকে ইউৰিয়া এটো হ'ব এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব উদ্ভিদ দেহত জাইলেমৰ কাম হল উদ্ভিদ দেহত জাইলেমৰ কাম কি পানীৰ পৰিবহন কৰা হয়নে এটো আমাৰ এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 26 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে উদ্ভিদ দেহত ফ্লোয়েমৰ কাম হল ফ্লোয়েমৰ কাম কি খাদ্যৰ পৰিবহন কৰা এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব পাতৰ কোন অংশৰ দ্বাৰা প্ৰস্বেদন সংগঠিত হয় এটো পত্ৰৰন্ধ্ৰৰ দ্বাৰা কি হয় সংগঠিত হয় গতিকে আমাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ লগতে 100% আনসাৰ তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকে আজমন সুপাৰ প্ৰতি যদি প্ৰিপাৰেচন কৰিব বিচাৰা প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ কোনো ধৰণৰ টিউশন ল'ব নালাগে 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলতে গোটেইখিনি বস্তু পাই যাবা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ ধন্যবাদ